তই মোক খালি SMS এটা কৰি দিবি পাপুল লেংগড়া বুলি কৈ লেংগড়া ত্যাগী বুলি কৈ দিবি পাপুল লেংগড়া ত্যাগী মই তোক হেল্প কৰিম দে তোক মই থিয় কৰামেই ইটছ মাই চেলেঞ্জ তোক মই থিয় কৰামেই ইটছ মাই চেলেঞ্জ এই কথাষাৰত তেওঁৰ চকুহাললৈ এবাৰ মন কৰক আৰু সেইকাৰণে তেওঁ মোৰ বাবে ভগৱান তই ভাত খালি নে ভাত খাব লাগিব নে কেলা নো সাউন্ড ভাত খাব পাগল নেকি বল খোজ কঢ়াচোন যাওঁ মোৰে কাণত হয় কোনো মই যেতিয়া বুঢ়া হ'ম তেতিয়া মই তোৰ কাণত ধৰিম হয় নাই তোৰ কিমান বছৰ হৈছে মোৰ দাদা এতিয়া 25 মই কেলা 46 দাদা কেলা নাপায় না মই যেতিয়া বুঢ়া হ'ম তেতিয়াতো সি হেল্প কৰিব দাদা বুঢ়া হৈছে 70 বছৰ হৈছে ভাল মানে আপুনি বহুত ভাল আপুনি জিন্দগী ভৰ বাচি থাকক মোৰ আশীৰ্বাদ জিন্দগী ভৰ বাচি থাকক জিন্দগী ভৰ ক'ত বাচিম বাচিব লাগিব কোনো মানুহ নাবাচে নাই নাই আপোনাৰ কিবা এটা হ'লে অসম ধ্বংস হৈ যাব try it's a force from your brain to your legs you try you can try it I'm there মঙ্কিম দারে আর বিন্দুমটিটা মালিক দে ও দাদা ये थिएटर में ना ए उठूं मैं শীর্ষ হয়ে যায় আমার পাওয়ার ফুল বেশি না মোৰ ইয়াতে ভাগি দিছে স্পাইনাল কোড C6C7 अरे दुनिया तक কি কৰা বে ডক্টর দেখো না সব জন্মনা ফুল হয় ये ডাবল ফিজিও না ফিজিওথেরাপি পার্সোনাল সাইড 5% দিছে ডাক্তারটা সব ওকে আছে কাট ডাউনটাউন দেখাইছে মিনাল ব্রেইন এটা ডাঙৰ দুৰ্ঘটনাত নিজকে হেৰুৱাই পেলাইছিলোঁ মই দুইখন ভৰি পেৰালাইছিছ হৈ গৈছিল মোৰ আৰু তেতিয়াৰ পৰা জীৱনৰ লগত যুঁজি আজি এই পৰ্যায়ত উপনীত হৈছোঁহি মই আৰু যেতিয়া জুবিন দাই মোক লগ পাইছিল তেতিয়া তেওঁ মোক কিমান সাহস দিছিল কিমান সহায় কৰিছিল সেয়া মই ভাষাৰে কেতিয়াও বুজাব নোৱাৰোঁ তেওঁ যেতিয়া মোক লগ পাইছিল তেওঁ যেতিয়া কথাকেইটা কৈছিল তেওঁ চকুকেইটা জলজলীয়া হৈ গৈছিল তেওঁ কান্দি গৈছিল মোক দেখি পেলাই আৰু তেওঁ মোক বহুত উৎসাহ দিছিল আৰু সেইজনে হ'ল মানৱ দৰদী সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ তেওঁ সদায় বিতৰ্কত সোমাই থাকে বহুতে তেওঁক লৈ বিতৰ্কিত মন্তব্য কৰে আচলতে তেওঁক যোনে ওচৰৰ পৰা পোৱা নাই কেতিয়াও জনা নাই তেওঁলোকেহে বিতৰ্কিত মন্তব্য কৰে তেওঁক ওচৰৰ পৰা পালে জানিলে বিতৰ্কিত মন্তব্য কৰিবই নোৱাৰে সেয়া মোৰ ক্ৰান্তি আৰু এই চেকেটো তেওঁলৈ উপজা দিনৰ বহুত শুভেচ্ছা জনালোঁ সদায় জিলিকি থাকক দাদা